তিলৰ লগতে হওক বা লাই শাকৰ লগতে হওক গাহৰি মাংসৰ সোৱাদেই সুকীয়া এই বেলি বিহুতে বোলে কাটিব মুকে কাৰণ বোলে মই এটা গাহৰি প্ৰেমীৰ মতে গাহৰি মাংস কেৱল এবিধ মাংস নহয় ই এক ইমোশন গাহৰি মাংসৰ গান গাহৰি মাংসৰ নাম সকলোৰে প্ৰিয় এই বেলি বিহুতে বোলে কাটিব মুকে কাৰণ বোলে মই এটা গাহৰি পিছে গাহৰি মাংসৰ নাম শুনিলেই লোভৰ পানী পৰা সকলৰ বাবে আছে এক দুখবৰ ৰাজ্যত বৃদ্ধি পাব গাহৰি মাংসৰ দাম 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত বৃদ্ধি পাব গাহৰি মাংসৰ মূল্য ভোগালী বিহুৰ পাছতেই ঘোষণা হ'ব গাহৰি মাংস বিক্ৰীৰ একাধিক নিয়ম ইফালে 1 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত বিক্ৰী কৰা গাহৰিসমূহ পাঞ্জাবাৰীস্থিত পশুধন নিগমৰ চৌহদত থকা পৰ্ক লোটাছ হাউচত কাটিব লাগিব প্ৰতিটো গাহৰি কটাৰ বাবদ দিব লাগিব প্ৰায় 1200 টকা সমান্তৰাল গৈ ইয়াৰ লগত জড়িত থকা বহু সংখ্যক থলুৱা যুৱকে উপাৰ্জনৰ পথ হেৰুৱাব গুৱাহাটী পৌৰ নিগমৰ সৈতে মঙলবাৰে বৈঠকত মিলিত হয় সদৌ গুৱাহাটী পাইকাৰী আৰু খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থা আৰু এই বৈঠকৰ পাছতেই গ্ৰহণ কৰা হয় এই সিদ্ধান্ত পিছে পৰ্ক লোটাছ হাউচত থকা বহুকেইটা সমস্যাৰ বিষয়ে উল্লেখ কৰিছে গাহৰি মাংস ব্যৱসায়ীসকলে এই লোটাছ হাউচত ৰখা হৈছে বহুকেইটা বেমাৰী গাহৰি এইসমূহ বেমাৰী গাহৰিৰ পৰা লোটাছ হাউচত কাটিবলৈ অনা গাহৰিসমূহলৈ বীজাণু বিয়পাৰ আশংকা কৰিছে এইসকল বিক্ৰেতাই ইয়াতে কাটিব লাগিব দোকানত বিক্ৰী কৰিব লাগিব আৰু কাটা মৰাৰ হৈ কেনে এটা তেওঁলোকে প্ৰাইচ কৈছে যেটো নেকি পসিবল নহয় অৰ্থাৎ আমাৰ যদি এটা গাহৰি সাফ কৰোতে যদি যায় ধৰক খুব বেছি 200 বা 300 ইয়াত আমি ভৰিব লাগিব মিনিমাম 1200 টকা ঠিক আছে গাহৰি দামটো বাঢ়ি যাব আৰু ইয়াতে এই যে তেওঁলোকে যে ৰাখিছে এইবিলাক বেমাৰী গাহৰি ইয়াতে আমাৰ গাহৰিটো যেতিয়া আনিব আমাৰ গাহৰিটোতন বীজাণুটোতন বিয়পাৰ লগে লগে তেওঁলোকে সেই গাহৰিটো সাইড কৰাই দিব অৰ্থাৎ হেতু ৰিজেক্ট কৰি দিব তেওঁলোকে বিক্ৰী কৰিব তেওঁলোকে 400 টকাত বিক্ৰী কৰি দিব হেতু বেলেগ কথা ইয়াতে আপোনালোকে নিজে গলে দেখিব যে ইয়াত বেমাৰ লাগি আছে গাহৰি 45 দিনৰ আগত এটা গৰালত বেমাৰ লাগি থকাৰ পিছত 45 দিনলৈকে বেলেগ গাহৰি খুমাব নালাগে কিন্তু তেওঁলোকে নিজে বীজাণুমুক্তৰ পাঠ পঢ়াই নিজে এনেকে যদি আমাক অসমখনক বীজাণু হেৰি এখন অসমলৈকে যদি ঠেলি দিয়ে আমাৰ তুন ক'বলগীয়া একো নাই আৰু স্বাৱলম্বী হোৱাৰ একমাত্ৰ উৎকৃষ্ট উপায় মানে কিন্তু বৰ্তমান আপোনালোকে গম পাব ইয়াৰ পিছত ধৰক আমি যিমানখিনি আছো আমি বগা গাহৰি বা তেনেকুৱা বাহিৰৰ গাহৰি আমি গুৱাহাটীত আমি এলাওৱে নকৰো আমি অসমীয়াখিনিয়ে উন্নতি কৰি থাকিব বিচাৰো তেনেকে আমি আগবাঢ়িব খোজো কিন্তু আপুনি ইয়াৰ পিছত চাব আপুনি তাত যাওক বগা গাহৰি বহি আছে ক'ৰ পৰা কি অহা আমি নাজানো গুৱাহাটীত মই 15 বছৰৰ বিজনেছ কৰোঁ আৰু বৰ্তমান মই চাকৰিৰ মালটো আনিছো তেওঁলোকে কোৱা মতে মানে আমাৰ মালটো বন্ধ কৰিব ইয়াত বন্ধ কৰাৰ লগে লগে মানে প্ৰব্লেম হ'ব অলপ 1 তাৰিখৰ পৰা কৰিব দিছে হয় ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা দামো বাঢ়িব দামটো বঢ়া কথা কৈছে কিন্তু দাম বাঢ়িলে গুৱাহাটীত নচলিব না পিছে হঠাৎ কিয় লোৱা হ'ল এই সিদ্ধান্ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সময়তেই গাহৰি মাংসৰ মূল্য বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে গাহৰি প্ৰেমী অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক